চৰকাৰৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰ গঠন হয় আৰু 2015-16 চনত অৰ্থাৎ বিজেপি চৰকাৰ অহাৰ আগৰ বছৰ অসমত যি বিত্তীয় পৰিস্থিতি আছিল সেই বিত্তীয় পৰিস্থিতিৰ পৰা আহি আজি আমি এক অভাৱনীয় পৰিৱৰ্তন উন্নয়ন আমি প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে বাজেটত আমি যেতিয়া বাজেট এষ্টিমেট বুলি কওঁ যে বছৰটোৰ আৰম্ভণিত যিটো আনুমানিক আমাৰ বাজেটৰ এটা এষ্টিমেট প্ৰস্তুত কৰা হয়, কিন্তু যেতিয়া তাৰ ৰূপায়ণ আৰম্ভ হয়, ৰূপায়ণ আৰম্ভ হওঁতে এষ্টিমেটটো কিছু সাল সলনি হয় আৰু সেইটোক আমি ৰিভাইজ এষ্টিমেট বুলি কওঁ। আৰু 1,41,529 অৰ্থাৎ এই 31 মাৰ্চত ক্ল'জ হ'বলগীয়া যিটো বিত্তীয় বছৰ, এই বিত্তীয় বছৰটোত আমি অসমৰ সকলো সময়ৰ ৰেকৰ্ড, আনকি আমাৰ নিজৰ চৰকাৰৰ দিনতো ৰেকৰ্ড ভংগ কৰি আমি 1,41,529 কোটি টকা ব্যয় কৰিবলৈ সক্ষম হৈছোঁ। ব্যয় আমাৰ দুটা শিতানত বাজেটৰ ব্যয়টো, আয় ব্যয়টো ভাগ কৰা থাকে, এটা ৰেভিনিউ, এটা কেপিটেল। ৰেভিনিউ দৰমহাকে আৰম্ভ কৰি বিভিন্ন যিবিলাক মূলধনী নহয়, কিন্তু আজি ৰাস্তা বনোৱা, দলং বনোৱা, হস্পিটেল বনোৱা, মেডিকেল কলেজ বনোৱা, মই আকৌ কৈছোঁ মাত্ৰ 2,951 কোটি টকা। ইয়াৰ পাছত আমাৰ মূলধনী ব্যয় বিজেপি চৰকাৰৰ দিনত বাঢ়িবলৈ ধৰে আৰু বৰ্তমান চৰকাৰখনত যদি চাওঁ, আমি 2021-22 যিটো প্ৰথম বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, তেতিয়া এই মূলধনী ব্যয় 20,230 কোটি টকালৈ উন্নীত হয় আৰু এই বছৰটো অৰ্থাৎ পাৰ হৈ যোৱা বছৰটোত আমি মূলধনী ব্যয় 24,964 কোটি টকাৰ মূলধনী ব্যয় কৰিবৰ কাৰণে সক্ষম হওঁ। আৰু ইয়াৰ লগে লগে আমি যেতিয়া নতুন বছৰটোৰ কাৰণে 25-26 বিত্তীয় বৰ্ষৰ কাৰণে আমি বাজেট প্ৰাককলন বা বাজেট এষ্টিমেট আমি প্ৰস্তুত ইয়াত প্ৰতিফলিত হ'ল। তো এইবাৰ আমাৰ বাজেট এষ্টিমেট হৈ গ'ল 1,55,985 কোটি টকা। সচৰাচৰ নহয়, সদায় বাজেট এষ্টিমেটতকৈ বছৰটো আগবঢ়াৰ লগে লগে আমাৰ বাজেট পৰিমাণটো বাঢ়ি যায়। যিটো ৰিভাইজ এষ্টিমেট হয়, ৰিভাইজ এষ্টিমেটটো সদায় বেছি হয়। গতিকে এই বছৰ আমি আশা কৰিছোঁ যে বছৰ তাত ছাপ্লিমেণ্টাৰী ডিমাণ্ডবিলাক সংযোজিত হয়। 2015-16 চনত যদি আমি বাজেট এষ্টিমেট চাওঁ, 66,142 এয়াই আছিল আমাৰ বাজেট। আৰু বাজেট তেতিয়া আমাৰ ব্যয় আছিল সেই বছৰটো গোটেইখিনি টকা ব্যয় নহয়, বাজেট ব্যয় আছিল 41,931 কোটি টকা। এইটো আছিল 2015-16। ইয়াৰ পাছত যেতিয়া ক্ৰমান্বয়ে আমি আগবাঢ়িলোঁ আৰু বিশেষকৈ 2021-22 চনৰ পৰা আৰম্ভ কৰি 2021-22 চনতে প্ৰথমবাৰৰ কাৰণে আমাৰ বাজেট এষ্টিমেট 1,00,000 কোটি টকাৰ সীমা অতিক্ৰম কৰে। 2021-22 বাজেটত আমাৰ যিটো বাজেট এষ্টিমেট আছিল প্ৰাৰম্ভিক, সেয়া আছিল 1,07,556 কোটি টকা। কিন্তু বছৰটো আগবঢ়াৰ লগে লগে আমাৰ ৰিভাইজ এষ্টিমেট হৈ যায় 1,36,555 কোটি টকা। তাৰ পৰা আহি আজি 2024-25 অৰ্থাৎ যোৱা যিটো বিত্তীয় বছৰ, সেই বিত্তীয় বছৰটোত আমাৰ বাজেট এষ্টিমেট আছিল 1,43,891 কোটি টকা। কিন্তু যিটো ৰিভাইজড হৈ পেলাই বছৰটো আগবঢ়াৰ লগে লগে ৰিভাইজড হৈ তাত ছাপ্লিমেণ্টাৰী ডিমাণ্ডবিলাক সংযোজিত হৈ সি 1,68,673 কোটি টকালৈকে সি উন্নীত হয়, বাঢ়ি যায়। আটাইতকৈ মন কৰিবলগীয়া কথা যে সেই বছৰটোত আমি উন্নীত কৰিবলৈ সক্ষম হ'ব লাগে, দৰিদ্ৰতাক আমি নিৰ্মূল কৰিবলৈ আমি সক্ষম হ'ব লাগে আৰু অসমত এক বিকাশৰ, সি ঔদ্যোগিক ক্ষেত্ৰতেই হওক, কৃষি খণ্ডতেই হওক, যে এটা বিকাশৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিব লাগে, যিটো আজিৰ তাৰিখত আমাৰ ইয়াত প্ৰতিফলিত হৈছে। ইয়াতে মূলতঃ মাইক্ৰ' ফাইনেন্স আঁচনি ৰূপায়ণ কৰা, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই আঁচনি, অৰুণোদয় আঁচনি,
তাৰ পাছত নিযুত মইনাৰ দৰে আঁচনি আৰু এতিয়া যি আঁচনি ৰূপায়ণ হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা বিকাশ আঁচনি, এই আঁচনিসমূহে তৃণমূল পৰ্যায়ত অৰ্থনীতিটোক সবল কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী সিদিনা খুব সুন্দৰ উদাহৰণ দিছে। আজি 5,000 কোটি টকাৰ সামগ্ৰী ক্ৰয় কৰি সূতা কম্বল ইত্যাদি ক্ৰয় কৰি ৰাইজৰ মাজত বিলালে ৰাইজে সূতা কম্বল হয়তো পাব, কিন্তু এই 5,000 কোটি টকা গুচি যাব অসমৰ 2021-22 1 লাখ কোটি টকাৰ বাজেটৰ সীমা অতিক্ৰম কৰা এইটো বহুত ডাঙৰ কথা। আৰু ই যি গতিত আগবাঢ়িছে যে 5টা বছৰৰ ভিতৰতে ই 1.5 লাখ কোটি টকা অতিক্ৰম কৰা আৰু 2 লাখ কোটিৰ ফালে গতি কৰা, এইটো অসমৰ কাৰণে বহুত ছিগনিফিকেণ্ট। আৰু এই সফলতাৰ কাৰণে নেতৃত্বৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী দুয়োগৰাকীকে মই ধন্যবাদ জনাইছোঁ। ইয়াৰ এটা মূল সফলতা যে সদায় অপজিশ্যন বা সংবাদ মাধ্যমেও এটা প্ৰশ্ন কৰে যে বাজেট ব্যয় কিমান। বাজেট প্ৰস্তুত কৰিলেই নহয়, পইচা খৰচ কৰিব পৰা বাজেট ব্যয় কৰাৰ সক্ষমতাও থাকিব লাগে। আৰু এই বছৰ এই বাজেট বক্তৃতাতে প্ৰতিফলন হৈছে অসমত বাজেটৰ ব্যৱহাৰ বা ব্যয়ৰ পৰিমাণ আমাৰ 85%, 85%। আৰু তথাপি এতিয়াও দিন বাকী আছে আৰু 15টা দিন বাকী আছে। এই 15টা দিনত আৰু বহুতখিনি আমাৰ হয়তো ব্যয় হ'ব। গতিকে 85টো আমি অতিক্ৰম কৰি 90ৰ ওচৰা-ওচৰি আমি হ'ম। 90%ৰ বাজেট ব্যয় 90% বাজেট ব্যয় কৰিব পৰাটো চৰকাৰ এখনৰ কাৰ্যদক্ষতা, তেওঁলোকৰ ইফিচিয়েঞ্চি ইয়াতে প্ৰতিফলিত হৈছে। উন্নীত কৰিবলৈ সক্ষম হ'ব লাগে, দৰিদ্ৰতাক আমি নিৰ্মূল কৰিবলৈ আমি সক্ষম হ'ব লাগে। আৰু অসমত এক বিকাশৰ, সি ঔদ্যোগিক ক্ষেত্ৰতেই হওক, কৃষি খণ্ডতেই হওক, যে এটা বিকাশৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিব লাগে, যিটো আজিৰ তাৰিখত আমাৰ ইয়াত প্ৰতিফলিত হৈছে। ইয়াতে মূলতঃ মাইক্ৰ' ফাইনেন্স আঁচনি ৰূপায়ণ কৰা, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই আঁচনি, অৰুণোদয় আঁচনি, তাৰ পাছত নিযুত মইনাৰ দৰে আঁচনি আৰু এতিয়া যি আঁচনি ৰূপায়ণ হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা বিকাশ আঁচনি, এই আঁচনিসমূহে তৃণমূল পৰ্যায়ত অৰ্থনীতিটোক সবল কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী সিদিনা খুব সুন্দৰ উদাহৰণ দিছে। আজি 5,000 কোটি টকাৰ সামগ্ৰী ক্ৰয় কৰি সূতা কম্বল ইত্যাদি ক্ৰয় কৰি ৰাইজৰ মাজত বিলালে ৰাইজে সূতা কম্বল হয়তো পাব, কিন্তু এই 5,000 কোটি টকা গুচি যাব অসমৰ 5,000 কোটি ডাইৰেক্ট পাম্প কৰি দিয়া হৈছে অসমৰ গাঁওসমূহ। অৰ্থাৎ গছৰ গুৰিত পানী দিলেহে গছজোপা টনকিয়াল হ'ব। গতিকে এই আঁচনিসমূহে অসমৰ, আমাৰ বিৰোধীসকলে উপলুঙা কৰিব বিচাৰে যে হিতাধিকাৰী সৃষ্টিৰ আঁচনি বুলি, কিন্তু এই আঁচনিসমূহে অসমৰ গ্ৰাম্য অৰ্থনীতিটোক যথেষ্ট টনকিয়াল কৰিছে আৰু টনকিয়াল কৰি গাঁৱত দৰিদ্ৰতা নাইকিয়া কৰিছে আৰু তৃণমূল পৰ্যায়ৰ পৰা এটা উদ্যমিতাৰ পৰিৱেশ সৃষ্টি কৰিছে। আমি কৃষি নিৰ্ভৰশীল ৰাজ্য, কৃষিটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। আমি ধেমাজিৰ নিচিনা জিলাত আমি জানো নিজে যে আমাৰ ইয়াত এসময়ত ধানৰ মূল্য কুইণ্টলত 800 টকা খুব ভাল হৈছে বুলি ক'লে 1,1100 টকাটো খুব ভাল দাম বুলি আমি গণ্য কৰিছোঁ। কিন্তু চৰকাৰখনে যেতিয়া মিনিমাম ছাপৰ্ট প্ৰাইচত অসমত প্ৰথমবাৰৰ বাবে ধান ক্ৰয় কৰাৰ আঁচনি ল'লে, তেতিয়া ধানৰ দাম আমি 2,000ৰ ওপৰলৈ গুচি গ'ল। আৰু এইবাৰ অসম চৰকাৰে এটা বিশেষ আঁচনি ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে যি মিনিমাম ছাপৰ্ট প্ৰাইচ দিয়ে, যিটোৱেই নিদিয়ক কিয়, তাৰ ওপৰত ওপৰঞ্চি ধানত 250 টকা অসম চৰকাৰে প্ৰদান কৰে। আৰু এই 250 টকা দিয়া হৈছে কাৰণ আমি কৃষকসকলৰ পৰা ৰিপৰ্ট পাইছোঁ যে তেওঁলোকৰ হাতত থকা ধানৰ পৰিমাণটো কম, সেই পৰিমাণৰ টকা তেওঁলোকে পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰলৈকে লৈ যাওঁতে তেওঁলোকৰ এটা ট্ৰেন্সপৰ্টেশ্যন ব্যয় আছে। বা যিসকলে ধান ক্ৰয় কৰে তেওঁলোকো আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰৰ মানুহে গৈ গাঁৱতে ধানৰ যিটো ওপৰঞ্চি সংযোজন 250 টকা, তাৰ ফলত ধানৰ মূল্য কৃষকে পাবলগীয়া মূল্য হ'বগৈ 2,500 টকা। একেধৰণে সৰিয়হৰ ক্ষেত্ৰত 500 টকাকৈ
মানে চৰকাৰে ওপৰঞ্চীভাৱে দিয়াৰ সিদ্ধান্ত লৈছে। তৃতীয় এটা আইটেম অসম চৰকাৰে উদগনি জনাব বিচাৰিছে, সেইটো হ'ল গোমধান। গোমধানৰ প্ৰডাকশ্যন আমি অসমত বৃদ্ধি কৰাব বিচাৰিছোঁ, কাৰণ গোমধানৰ বহুমুখী তাৰ ব্যৱহাৰ আছে। যে ই গোমধান হ'ল পশু খাদ্য, মাছৰ খাদ্যৰ এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট। গতিকে অসমতেই যাতে ফিড মিলবিলাক হ'ব পাৰে, তাৰ কাৰণে আমাক মানে গোমধানৰ অধিক প্ৰডাকশ্যন লাগে। ইয়াৰ উপৰিও যিটো এতিয়া ইথানল প্ৰডাকশ্যন আমাক প্ৰয়োজন হৈছে, অসমত কেইবাটাও ইথানল ইণ্ডাষ্ট্ৰীৰ প্ৰপ'জেলো আহিছে যে ইথানল য'ত পেট্ৰলৰ লগত মিক্স কৰিব ইথানল। গতিকে ইথানল বাঁহৰ পৰা হ'ব, মানে যিটো খাব নোৱাৰা চাউল, নষ্ট হৈ যোৱা চাউল, তাৰ পৰাও ইথানল হ'ব, আৰু গোমধানৰ পৰাও ইথানল। গতিকে ইথানলৰ প্ৰডাকশ্যন এনহেঞ্চ কৰিবৰ কাৰণেও গোমধানত ওপৰঞ্চীকৈ আমি 250 টকাকৈ দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। ই অসমৰ গোটেই কৃষি অৰ্থনীতিটোত এক ৰিভলিউচনাৰী বৈপ্লৱিক পৰিৱৰ্তন আনিব। GSDP যিটো আমাৰ ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদন, যিটো আমি আমাৰ নেশ্যনেল এভাৰেজতকৈ সদায় এই যোৱা 5টা বছৰ আমি ওপৰত আছোঁ। মানে যেতিয়া আমাৰ নেশ্যনেল এভাৰেজ 7-8% হৈ আছে, আমি 13%ত আছোঁ আমাৰ গ্ৰ'থটো, আৰু 13%, এৰাউণ্ড 13% আমি ষ্টেবল হৈ আছোঁ। গতিকে এই GSDP আমি 15%লৈকে ইয়াক এনহেঞ্চ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। আৰু আমাৰ এই কৃষি খণ্ডটোৰ উত্তৰণে আমাৰ GSDPটো এনহেঞ্চ কৰা, লগতে যিটো নতুন ঔদ্যোগিকৰণৰ বাতাবৰণ আহিছে, নতুন নতুন উদ্যোগ আহিছে, সিয়েও ইয়াত কণ্ট্ৰিবিউশ্যন দিব। আমাৰ GSDP আমি 15%লৈকে যাবলৈ আমি সক্ষম হ'ম বুলি পেলাই আমি আশা ৰাখিছোঁ। গতিকে 5,000 কোটি ডাইৰেক্ট পাম্প কৰি দিয়া হৈছে অসমৰ গাঁওসমূহ, অৰ্থাৎ গছৰ গুৰিত পানী দিলেহে গছজোপা টনকিয়াল হ'ব। গতিকে এই আঁচনিসমূহে অসমৰ, আমাৰ বিৰোধীসকলে উপলুঙা কৰিব বিচাৰে যে হিতাধিকাৰী সৃষ্টিৰ আঁচনি বুলি, কিন্তু এই আঁচনিসমূহে অসমৰ গ্ৰাম্য অৰ্থনীতিটোক যথেষ্ট টনকিয়াল কৰিছে, আৰু টনকিয়াল কৰি গাঁৱত দৰিদ্ৰতা নাইকিয়া কৰিছে, আৰু তৃণমূল পৰ্যায়ৰ পৰা এটা উদ্যমিতাৰ পৰিৱেশ সৃষ্টি কৰিছে। আমি কৃষি নিৰ্ভৰশীল ৰাজ্য, কৃষিটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। আমি ধেমাজিৰ নিচিনা জিলাত আমি জানো নিজে যে আমাৰ ইয়াত এসময়ত ধানৰ মূল্য কুইণ্টলত 800 টকা খুব ভাল হৈছে বুলি ক'লে 1,1100 টকাটো খুব ভাল দাম বুলি আমি গণ্য কৰিছোঁ। কিন্তু চৰকাৰখনে যেতিয়া মিনিমাম ছাপৰ্ট প্ৰাইচত অসমত প্ৰথমবাৰৰ বাবে ধান ক্ৰয় কৰাৰ আঁচনি ল'লে, তেতিয়া ধানৰ দাম আমি 2,000ৰ ওপৰলৈ গুচি গ'ল। আৰু এইবাৰ অসম চৰকাৰে এটা বিশেষ আঁচনি ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে যি মিনিমাম ছাপৰ্ট প্ৰাইচ দিয়ে, যিটোৱেই নিদিয়ক কিয়, তাৰ ওপৰত ওপৰঞ্চি ধানত 250 টকা অসম চৰকাৰে প্ৰদান কৰে। আৰু এই 250 টকা দিয়া হৈছে কাৰণ আমি কৃষকসকলৰ পৰা ৰিপৰ্ট পাইছোঁ যে তেওঁলোকৰ হাতত থকা ধানৰ পৰিমাণটো কম, সেই পৰিমাণৰ টকা তেওঁলোকে পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰলৈকে লৈ যাওঁতে তেওঁলোকৰ এটা ট্ৰেন্সপৰ্টেশ্যন ব্যয় আছে। বা যিসকলে ধান ক্ৰয় কৰে তেওঁলোকো আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰৰ মানুহে গৈ গাঁৱতে ধান সৃষ্টি কৰাৰ বাদে, য'ত বিকাশটো আমি স্পষ্টভাৱে প্ৰতিফলিত হৈছে, কৃষি খণ্ডৰ বিকাশ, ঔদ্যোগিক খণ্ডৰ বিকাশ, অৰ্থাৎ যিটো GSDPটোক ৰেইজ কৰিব। বাকী অন্যান্য, আমি এখন কল্যাণকামী ৰাষ্ট্ৰ, গ্ৰাম্য অৰ্থনীতি আমি সবল কৰিব লাগিব, আৰু নাগৰিকৰ লিভিং ষ্টেণ্ডাৰ্ড আমি উন্নীত কৰিব লাগিব। ইজ অফ ডুইং বিজনেছ আমি কৰিছোঁ, কিন্তু তাৰ লগে লগে ইজ অফ লিভিঙো আমি কৰিব বিচাৰিছোঁ। ব্যৱসায় বাণিজ্য, উদ্যোগ প্ৰতিষ্ঠা, গভাৰ্নেন্স, এই গোটেইবিলাকত আমি ইজ অফ ডুইং বিজনেছ খুব সফলতাৰে ইমপ্লিমেণ্ট কৰিছোঁ। কিন্তু আমাৰ এইটোও টাৰ্গেট যে ইজ অফ লিভিং, আমাৰ নাগৰিকসকলে যাতে সচ্ছলভাৱে তেওঁলোকে জীৱন যাপন কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকক যিটো অৰ্থনৈতিক সচ্ছলতা লাগে, সেই অৰ্থনৈতিক সচ্ছলতাও এইখন বাজেটে প্ৰদান কৰিব। ধন্যবাদ।
উদ্যোগিক খণ্ডৰ বিকাশৰ কথা আপুনি কৈছে, কিন্তু এটা কথা আপোনালোকে জানিব বিচাৰিছোঁ, ধেমাজি জিলাখনত কিবা আগবাঢ়িব নেকি, কেনেধৰণৰ এইটো? বিদ্যালয় প্ৰাদেশিকৰণৰ কাৰণে 2017 চনৰ যিখন আইন, তাত কেইটামান নিৰ্দিষ্ট চৰ্ত আছে। এটা চৰ্ত আছিল যে বিদ্যালয়খন 1/1/2006 আগত প্ৰতিষ্ঠিত হ'ব লাগিব। এতিয়া প্ৰতিষ্ঠিত হৈছে নে হোৱা নাই তাৰ কাৰণে প্ৰমাণ বিচৰা হৈছে বিভিন্ন ডকুমেণ্টৰ জৰিয়তে, আৰু সেই প্ৰমাণৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোৱা হৈছিলে যে আমাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কনকাৰেঞ্চ লাগিব। কনকাৰেঞ্চ মানে বিশ্ববিদ্যালয়ে এফিলিয়েশ্যন দিয়ে, অসম চৰকাৰে কনকাৰেঞ্চ দিয়ে। ঠিক তেনেকৈ ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে এফিলিয়েশ্যন দিয়ে, পাৰ্মিশ্যন দিয়ে, অসম চৰকাৰে কনকাৰেঞ্চ দিয়ে। হাইস্কুলৰ ক্ষেত্ৰত ৰিকগনিশ্যন দিয়ে, পাৰ্মিশ্যন দিয়ে। ইয়াত কিছু সালসলনি হ'ব। 1/1/2006 এই তাৰিখটো সালসলনি নহয়, কিন্তু এতিয়া ইয়াতে বাজেটত এই কথাটো আহিছে যে কনকাৰেঞ্চৰ সলনি যিটো এফিলিয়েশ্যন বা পাৰ্মিশ্যন বা NOC সেইটোও গ্ৰহণ কৰিব, আৰু সেইটো গ্ৰহণ কৰিলে আমাৰ ওপৰঞ্চি বহু বিদ্যালয় মহাবিদ্যালয় তেওঁলোক এই আইনখনৰ আওতাৰ ভিতৰলৈ তেওঁলোক সোমাই আহিব, প্ৰভিন্সিয়েলাইজ হ'ব। 2017 চনৰ আইন মতে যিসকল প্ৰভিন্সিয়েলাইজ হ'ল তেওঁলোকৰ পেছাগত অৰ্হতা বা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন BEd, DLEd, TET ইত্যাদি নথকাৰ কাৰণে তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিব নোৱাৰিলোঁ। আইনখনতে উল্লেখ আছিলে যে 5 বছৰৰ ভিতৰত যিসকলে এনে প্ৰফেশ্যনেল অৰ্হতা অৰ্জন কৰিব তেওঁলোকক টিউটৰৰ পৰা টিচাৰলৈ উন্নীত কৰা হ'ব। এতিয়া এই 5টা বছৰ 17 চনৰ পৰা 25 চনৰ ভিতৰত যিসকল ব্যক্তিয়ে এই অৰ্হতাসমূহ আয়ত্ত কৰিছে তেওঁলোকৰ তথ্য পাতি চালি জাৰি চাই সঠিক যদি আমি প্ৰাপ্তি কৰোঁ তেতিয়াহ'লে তেওঁলোকক টিচাৰলৈ উন্নীত কৰা হ'ব। আৰু এটা কুৱেশ্যন আছিলে আপোনাৰ শেষ হ'ব। আমি ইতিমধ্যে তাৰ মাটি নিৰ্ধাৰণ কৰি দিছোঁ, বাউণ্ডেৰী ৱাল ইত্যাদিৰ নিৰ্মাণ কাৰ্য খুব সোনকালে আৰম্ভ হ'ব। আন এখন ইণ্ডাষ্ট্ৰিয়েল এষ্টেট আমি যিখন ব্ৰহ্মপুত্ৰৰ কাষত, সেইখন ইণ্ডাষ্ট্ৰিয়েল এষ্টেটৰো সকলো পৰিকল্পনা সুকলমে আগবাঢ়িছে, খুব সোনকালে আমি আৰম্ভ কৰিব পাৰিম। আৰু আমি এতিয়া অলপ মানে প্ৰ'এক্টিভ মোডত আগবাঢ়িছোঁ যে অসমত যিটো এডভান্টেজ আছাম আহিছে, মই নিজে বিভিন্ন ঠাইত মই হায়দৰাবাদত গ'লোঁ, আৰু এডভান্টেজ আছামৰ সময়ত আমি বহুজনৰ লগত বহু কোম্পানীৰ লগত আমি কথা পতাৰ সুযোগ সুবিধা পালোঁ। যে বহুত মানুহৰ লগত নতুন আইডিয়া, এতিয়া যি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব এইটো পুৰণা আমি যিবিলাক ইণ্ডাষ্ট্ৰীৰ কথা ভাবিছিলোঁ পুৰণা ষ্টাইলত পুৰণা মডত ইণ্ডাষ্ট্ৰী নহয়, নতুন মডত অট'মেটেড মেচিনেৰে ইণ্ডাষ্ট্ৰী 4.0 কমপ্লায়েণ্ট টেকন'লজি ড্ৰিভেন মানে ইণ্ডাষ্ট্ৰী। গতিকে সেই ইণ্ডাষ্ট্ৰীৰ কাৰণে আমাৰ ইণ্ডাষ্ট্ৰিয়েল এষ্টেটবিলাকো আমি অলপ ৰিডিজাইন কৰিব লাগিব। এতিয়া ইয়াতে বহুত কনচেপ্ট আহিছে যে আজি ইলেক্ট্ৰিচিটি মানে গ্ৰীণ এনাৰ্জি, যে গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত আমি ডিপেণ্ডেণ্ট কয়লাৰ ওপৰত, গ্ৰীণ এনাৰ্জিৰ কাৰণে আমি হাইড্ৰ' পাৱাৰৰ ওপৰত ডিপেণ্ডেণ্ট, উইণ্ড মিলৰ কথা আহিছে। কিন্তু তাত নতুন কনচেপ্টটো মানুহে লৈ আহিছে প্ৰপ'জেল যে আমাক 1000 হেক্টৰ মাটিত যদি ঘাঁহ খেতি কৰি দিব পাৰে আমি তাতে বিদ্যুতৰ প্ৰকল্প বহুৱাব পাৰোঁ। এতিয়া 1000 হেক্টৰ মাটিত আমি নেপিয়াৰ গ্ৰাছৰ খেতি কৰি জৈৱ বৈচিত্ৰতা ৰক্ষা কৰা, বিদ্যুৎ উৎপাদনৰ ফালেও যাব পাৰোঁ নে নোৱাৰোঁ সেই কথাও আমি ধেমাজিৰ নিচিনা ডিষ্ট্ৰিক্টতে আমি চিন্তা কৰিব লাগিব। কিন্তু মূলতঃ ইয়াতে আমি কৃষিৰ ওপৰতে আমাৰ গুৰুত্বটো আটাইতকৈ বেছি থাকিব। বৃহৎ ইণ্ডাষ্ট্ৰী এই মুহূৰ্ততে ইয়ালৈ অহা নাই, কিন্তু ইতিমধ্যে ভাৰত চৰকাৰে যি উন্নতি নামৰ আঁচনি লৈছে, যিখিনি ছাবচিডি দিছে, গতিকে লোকেশ্যন চিলেকশ্যনৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাকো এতিয়া গঢ় লৈ উঠিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ মানে তাতে ৰেল লাইনৰ কানেক্টিভিটি, ৰাস্তাৰ কানেক্টিভিটি, এয়াৰপৰ্টৰ কানেক্টিভিটি, সেইখিনি এতিয়া ধেমাজিত হৈ উঠিছে। গতিকে ধেমাজিৰ কাৰণেও এটা অনুকূল পৰিৱেশ গঢ় লৈ উঠিছে। মই খুব 2 মাহৰ ভিতৰত ধেমাজিৰ যিসকল ইচ্ছুক উদ্যোগী ব্যক্তি আছে তেওঁলোকক লগত লৈ এখন কৰ্মশালা অনুষ্ঠিত কৰি কোনখিনি আমাৰ সম্ভাৱনীয়তা আছে সেই দিশত আমি আগুৱাই যাম। হয়, বাজেটৰ বিজ্ঞাপনটো যাতে
থৰলি খৰচি মাৰি বিজ্ঞাপনটো পঢ়ে। বিজ্ঞাপনতে এওঁলোক হ'ল অংশকালীন পাৰ্ট টাইম। এওঁলোকে এই কেইদিনমান আগলৈকে যি দৰমহা পাই আছিল, দৰমহাটো মাহিলী দৰমহা তেওঁলোকৰ নাছিল। তেওঁলোকৰ দৰমহাটো আছিল যে তেওঁলোকে কিমান শ্ৰেণী কৰিলে, অৰ্থাৎ ক্লাছ ৱাইজ। এটা ক্লাছ কৰিলে ইমান টকা পাব, এইমতেহে তেওঁলোকে দৰমহা পাইছিল। তেওঁলোকৰ নামটোৱে হ'ল পাৰ্ট টাইম ফেকাল্টি, অৰ্থাৎ অংশকালীন শিক্ষক। এইটো সম্পূৰ্ণ ঠিকাভিত্তিক, চুক্তিভিত্তিক, এইটো নিয়মীয়া ইয়াক কৰিব পৰা নাযায়। এতেকে এই আমি নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। তেওঁলোকে নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব লাগে। অন্যৰ ক্ষেত্ৰতো যি আমাৰ APSC ৰেগুলেশ্যনৰ 3F বুলি কোৱা যায়, 3Fত এইটো কথা কোৱা আছে যে এইটো যদি কিবা কাৰণত APSC পৰীক্ষাটো পাতিবলৈ সময় লাগে, কিন্তু চৰকাৰক যদি কাৰোবাক দৰকাৰ হয় তেনেহ'লে 3Fত দিব লাগিব, ল'ব পাৰিব, কিন্তু উইদিন 3 months বা তাত কম সময়ৰ ভিতৰত APSCৰ পৰীক্ষা পাতি তেওঁ নিয়ম মানে এইটো এটা চিলেকশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব। গতিকে 3Fৰ চাকৰিটো স্থায়ী নহয় বা অন্য ধৰণে লোৱা পাৰ্ট টাইম ফেকাল্টি সেইটো স্থায়ী নহয়। এইটো চৰকাৰে তাক স্থায়ী বা নিয়মীয়া কৰিব নোৱাৰে, আইনগত বাধা আছে। আইনগতভাৱে আমাৰ বাধা আছে, গতিকে সেইটো বিত্ত বিভাগৰ আমি অনুমোদন নাপাওঁ। এতেকে ইতিমধ্যে নিয়মীয়া নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছে। আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ জৰিয়তে বহু সংখ্যক শিক্ষকৰ নিযুক্তি হৈছে আৰু 2টাকে পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। মই সকলোকে আহ্বান জনাম তেওঁলোকে যাতে পৰীক্ষাত বহে। মই আকৌ কৈছোঁ, মাত্ৰ 2,951 কোটি টকা। ইয়াৰ পাছত আমাৰ মূলধনী ব্যয় বিজেপি চৰকাৰৰ দিনত বাঢ়িবলৈ ধৰে আৰু বৰ্তমান চৰকাৰখনত যদি চাওঁ, আমি 2021-22 যিটো প্ৰথম বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, তেতিয়া এই মূলধনী ব্যয় 20,230 কোটি টকালৈ উন্নীত হয় আৰু এই বছৰটো অৰ্থাৎ পাৰ হৈ যোৱা বছৰটোত আমি মূলধনী ব্যয় 24,964 কোটি টকাৰ মূলধনী ব্যয় কৰিবৰ কাৰণে সক্ষম হওঁ। আৰু ইয়াৰ লগে লগে আমি যেতিয়া নতুন বছৰটোৰ কাৰণে 25-26 বিত্তীয় বৰ্ষৰ কাৰণে আমি বাজেট প্ৰাককলন বা বাজেট এষ্টিমেট আমি প্ৰস্তুত, এই ইয়াতিটো প্ৰতিফলিত হ'ল। তো এইবাৰ আমাৰ বাজেট এষ্টিমেট হৈ গ'ল 1,55,985 কোটি টকা। সচৰাচৰ নহয়, সদায় বাজেট এষ্টিমেটতকৈ বছৰটো আগবঢ়াৰ লগে লগে আমাৰ বাজেট পৰিমাণটো বাঢ়ি যায়। যিটো ৰিভাইজ এষ্টিমেট হয়, ৰিভাইজ এষ্টিমেটটো সদায় বেছি হয়। গতিকে এই বছৰ আমি আশা কৰিছোঁ যে বছৰ কোৰ্টে তেওঁলোকক অভিহিত কৰিছিলে ইলিগেল এণ্ড ইৰেগুলাৰ। এই ইলিগেল ইৰেগুলাৰ যিসকল শিক্ষক আছিলে, তো হাইকোৰ্টৰ এটা যুক্তি আছিলে, যদি তেওঁলোক কৰ্মৰত হৈ আছে চৰকাৰে তেওঁলোকৰ চাকৰিটো দিব লাগে। যদি তেওঁলোকে কাম কৰি আছে তেনেহ'লে দৰমহা কিয় দিয়া নাই? এতেকে কৰ্মৰত নে কৰ্মবিৰত? কিছুমান বহুতে আছিলে এপইণ্টমেণ্ট লেটাৰটো লৈ তেওঁ ঘূৰি ফুৰিছে এটা ন্যায্যতা বিচাৰি, কিন্তু তেওঁ বিদ্যালয়খনত সেৱা আগবঢ়োৱা নাই। এতিয়া ইয়াৰে ভিতৰত বাছনি কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সেৱা আগবঢ়াই আছিলে, কৰ্মৰত হৈ আছিলে, তেওঁলোকক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি 2021 তেওঁলোকক একমডেট কৰিলে, চৰকাৰৰ হাতত যি তথ্য আছে। আৰু বাকী যিসকলে এপইণ্টমেণ্ট লেটাৰ হয়তো পাইছিলে কিন্তু তেওঁলোক কৰ্মৰত নহয়, তেনে শিক্ষকৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই। স্যাৰ, ITI